নমস্কাৰ মই মনালিসা গগৈ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যাৰ কথাটো ক'বলৈ নাই আপোনালোক সকলোৱে ভুক্তভোগী আপোনালোক মানে গুৱাহাটীবাসীৰ কথাই মই কোৱা নাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি সকল লোক গুৱাহাটীলৈ বিভিন্ন কামত আহে সকলোৱে আপোনালোকে এদিনৰ বাবেও হলেও সেই অভিজ্ঞতা লাভ কৰিছে যে গুৱাহাটীত কৃত্ৰিম বানপানী হলে কেনেকৈ লক্ষ্যস্থানলৈ যাব নোৱাৰি কেনেকৈ আটবাটতে উৰেটো নিশা পাৰ কৰিব লগা হয় সেইখিনি আৰু নতুনকৈ ক'বলগীয়া নাই ইমানখিনি হৈ থকাৰ পাছতো অৱশ্যে আপোনালোকে এটা কথা মনত ৰাখিব যে গুৱাহাটীত বানপানী আগতেও হৈছিল গুৱাহাটীত বানপানী এতিয়া নতুন নহয় কিন্তু যেতিয়াৰ পৰা বিজেপি চৰকাৰে উধাই মুধাই ফ্লাইঅভাৰবোৰ নিৰ্মাণ কৰিবলৈ লাগিলে যতে ততে আপোনালোকে জানে যে যিমান সংখ্যক ফ্লাইঅভাৰ লাগিছিল আগৰ চৰকাৰৰ দিনত চানমাৰী ফ্লাইঅভাৰ সেইখন ফ্লাইঅভাৰ আছিল তেনেকৈ দুই এখন আঠগাঁও ফ্লাইঅভাৰ এনেকৈ কৰি দুই এখন ফ্লাইঅভাৰ আছিল কিন্তু এতিয়া যিমানেই ফ্লাইঅভাৰবোৰ বাঢ়িছে ফ্লাইঅভাৰৰ তলৰ যিবোৰ অঞ্চল সেই অঞ্চলবোৰ এতিয়া বানপানীত বুৰি গৈছে আৰু যিবোৰ অঞ্চল বানপানীত বুৰিছে তাত যদি নতুনকৈ কিবা খনন কাৰ্য চলাই নতুনকৈ নলা নৰ্দমা বহল ঠেক কিবা কৰি পানী কমোৱাৰ ব্যৱস্থা কৰিছে তেনেহলে তাৰ কাষৰ অঞ্চলটো আকৌ নতুনকৈ বুৰা আৰম্ভ হৈছে কালিৰ দিনটোত যি বৰষুণ হৈছিল সেই বৰষুণত নতুন অঞ্চলত গুৱাহাটীবাসীয়ে বানপানী যে হয় কৃত্ৰিম বানপানী যে হয় সেই কথা উপলব্ধি কৰিলে গতিকে গুৱাহাটীবাসী আৰু অসমবাসীক গুৱাহাটীৰ বানপানীৰ কথা ক'বলগীয়া নাই আৰু যি সকলে উজনি অসমৰ পৰা কালি গুৱাহাটীলৈ আহিছিল বিভিন্ন কামকাজত তেওঁলোকে নাইট সুপাৰত আহি আজিৰ দিনত পালেহি দিনৰো আকৌ ৰাতিপুৱা পোৱাহি নাই তেওঁলোকে 11টা 12টা এতিয়াও কিছু সংখ্যক লোক পোৱাই নাই গতিকে গুৱাহাটীৰ বানপানী আৰু গুৱাহাটীৰ সমস্যাৰ কথা নতুনকৈ ক'বলগীয়া নাই কিন্তু লগতে আপোনালোকক মই এটা খবৰ দিব খুজিছো আপোনালোক সকলোৱে জানে যে গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলত যি সকলে দেখিছে আপোনালোকে এবাৰ চাই লওক গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলত যিবোৰ ডাঙৰ পোষ্ট আছে সেই পোষ্টবিলাক লোহাৰে ঘেৰি পেলোৱা হৈছে পিঞ্জৰাবদ্ধ কৰা বুলি যে কোৱা হয় সেই পোষ্টবোৰ পিঞ্জৰাবদ্ধ কৰা হৈছে এতিয়া বহু সংখ্যক লোকৰ মতে যে সেই পিঞ্জৰাবদ্ধ যে কৰিছিল তাৰ প্ৰথম কাৰণটো হ'ল যে তাত ভাৰ্টিকেল গাৰ্ডেন বনাব চৰকাৰে ভাৰ্টিকেল গাৰ্ডেন বনাব আৰু কিছু সংখ্যকে এআইৰ জৰিয়তে তেনেকুৱা দেখায়ো দিছে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে যে ভাৰ্টিকেল গাৰ্ডেন বনাবৰ কাৰণে চৰকাৰে এই পদক্ষেপ লৈছে আৰু গুৱাহাটীখন বেছি ধুনীয়া কৰাৰ কাৰণে এই পদক্ষেপ লৈছে ইয়াৰ আগতে কেইদিনমান আগতে আপোনালোকে জানে যে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটীখন পাৰ্পল চিটি বনোৱাৰ কাৰণে ঘোষণা কৰিছিল তেওঁ কৈছিল যে গুৱাহাটীখন আমি বেঙুনীয়া কৰি পেলাওঁ সোমোৱাৰ লগে লগে যেনেকৈ জয়পুৰ পিংক চিটি বুলি কোৱা হয় তেনেকৈ গুৱাহাটীখনক পাৰ্পল মহানগৰ বুলি কোৱা হওক পাৰ্পল মানে তেওঁলোকে পাৰ্পল কালাৰটো ল'লে আকৌ কপৌ ফুলৰ পৰা কপৌ ফুলৰ ৰংটো যিহেতু বেঙুনীয়া গতিকে আমাৰ গুৱাহাটীখন বেঙুনীয়া কৰি পেলোৱাৰ তেওঁৰ ইচ্ছা গ'ল আৰু সেই ইচ্ছা তেওঁ ঘোষণা কৰিলে কাৰ্যকৰী কৰাৰ কাৰণে জনতাক আহ্বান জনালে কিন্তু জনতাই কিয় কৰিব কাৰণ সেয়া তেওঁলোকে চৰকাৰীভাৱে নকৰে তেওঁলোকে নিজে কৈছে যে আপোনালোকে নিজৰ ঘৰৰ আগৰ বা ৰাস্তাৰ বিল্ডিঙৰ ফ্ৰণ্টটো এনেকুৱা ধৰণৰবোৰ কৰিবলৈ কৈছে য'ত মানুহে ইথানলত মিহলি পেট্ৰল ভৰাই গাড়ী বেয়া হৈ তৎপোৱা নাই কৃত্ৰিম বানপানীত গাড়ী আবদ্ধ হোৱাৰ ফলত কৃত্ৰিম বানপানীয়ে গাড়ীবোৰ বেয়া কৰিছে বিকল কৰিছে দুচকীয়া বাইক বিকল কৰিছে তাৰোপৰি আপুনি ৰাস্তাৰ মাজে গৈ থাকোঁতে যিবোৰ নানান ধৰণৰ কৰকাটল টোল টেক্সৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ এইবোৰ সমস্যা আছে তাৰ মাজত আকৌ গুৱাহাটীবাসীয়ে এতিয়া নিজৰ বিল্ডিঙৰ সন্মুখভাগ বা নিজৰ গেট ঘৰৰ গেট বাহিৰৰ ৱাল চৌপাশৰ ৱাল এতিয়া বেঙুনীয়া কৰিব লাগে তেওঁলোকে নিৰ্দেশ দিছে গতিকে সেই কথাটো বহুতে মানি ল'ব খোজা নাই বা কৰাও নাই এতিয়া কথাটো মই আপোনালোকক ক'ব খুজিছিলোঁ ইয়াৰ আগতে এবাৰ কৈছিলোৱে যে গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলৰ যিবোৰ খুঁটা সেই খুঁটাবোৰ এতিয়া আইৰণেৰে লোহাৰে সেইবিলাক বেৰি পেলোৱা হৈছে এতিয়া বেৰি পেলোৱাৰ কাৰণটো বহুতৰ মতে তাত ভাৰ্টিকেল গাৰ্ডেন বনাব আৰু গুৱাহাটীখন ধুনীয়া কৰিব এতিয়া কথাটো হ'ল গুৱাহাটীখন ধুনীয়া কৰাটো আমিও বিচাৰোঁ গুৱাহাটীত য'তে ত'তে পিক নেপেলাওক গুৱাহাটীত য'তে ত'তে প্ৰস্ৰাৱ নকৰক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক গাড়ী চলাই থাকোঁতে মানুহে গাড়ীৰ গ্লাছখন খুলি পেলাই পিক খোপা পেলাই নিদিয়ক এই ধৰণৰ সকলো কথাই প্ৰতিগৰাকী অসমৰ মানুহে বিচাৰে বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহেও বিচাৰে
কাৰণ গুৱাহাটীখন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীলৈ আহিহে মানুহবোৰ বিভিন্ন অঞ্চললৈ যিহেতু যায় গতিকে সকলোৱে গুৱাহাটীখন পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাটো বিচাৰে কিন্তু কালি আৰু আজিৰ যিটো গুৱাহাটীৰ পৰিৱেশ ইয়াত আৰু গুৱাহাটীবাসীয়ে কি বিচাৰে বা গুৱাহাটীৰ বাহিৰৰ যিসকল লোক অসমৰ মানুহে কি বিচাৰে তাত আৰু বিচাৰিবলৈ একো নাই কাৰণ সকলোৱে পৰিস্থিতিটো আপোনালোকে দেখিছে টিভি পোৰ্টেল সকলোতে প্ৰকাশ পাই আছে এতিয়া এই যে ঘেৰি পেলোৱা হৈছে ঘেৰি পেলোৱাৰ কাৰণটো যিহেতু সৌন্দৰ্য বৰ্ধন গতিকে বহুতে এই কথাটোক সমৰ্থন কৰিছে এতিয়া কথাটো হ'ল এই যে সৌন্দৰ্য বৰ্ধন পাৰ্পল সিটি কৰা এই ধৰণৰ কথাবোৰ কেতিয়া আহিব যেতিয়া আহিব যে আপোনাৰ যিবোৰ অন্যতম সমস্যা যিটোৰ কাৰণে আপুনি আপোনাৰ জীৱনৰ যি উপাৰ্জনৰ পথ বন্ধ হৈ গৈছে আপুনি ল'ৰা বা ছোৱালীটোক স্কুললৈ পঠিয়াব পৰা নাই আপুনি সময়মতে গৈ কাৰ্যালয়ত উপস্থিত হ'ব পৰা নাই এইবোৰ যিবোৰ আমাৰ নৈমিত্তিক যিবোৰ সমস্যা সেই সমস্যাবোৰৰ পৰা যেতিয়া গুৱাহাটীবাসী বা অসমবাসীক পৰিত্ৰাণ দিব পাৰিব চৰকাৰখনে তেতিয়া এই ধৰণৰ আইৰণ গেট লগাই আইৰণৰ আবেষ্টনীৰ ভিতৰত তেওঁলোকে ভাৰ্টিকেল গাৰ্ডেন বনালে সেই কথাটো সকলোৱে মানি ল'লেহেঁতেন কাৰো অসুবিধা নাথাকিলেহেঁতেন ইয়াৰ বিৰোধিতাও নকৰিলেহেঁতেন কিন্তু যিটো সময়ত গুৱাহাটীত এজাক বানৰ কাৰণে কৃত্ৰিম বানপানী হোৱাৰ ফলত আমি নিজৰ সন্তান সন্ততিক হেৰুৱাব লগা হয় নিজৰ ঘৰৰ আত্মীয় স্বজনক হেৰুৱাব লগা হয় জীৱন য'ত আমাৰ বিপদাপন্ন হয় য'ত এজাক বৰষুণত আমি ব্যৱসায় বাণিজ্য সামৰি ঘৰলৈ উভতি যাব লগা হয় য'ত এজাক বৰষুণ দিয়াৰ পিছত আপুনি আধাতে আপোনাৰ কৰ্মস্থলী যাবগৈ লগা হয় সেই সময়ত যদি অসমৰ জনতা বা গুৱাহাটীৰ জনতাক ভাৰ্টিকেল গাৰ্ডেন বনাম বুলি যদি ফ্লাইঅভাৰ তলৰ পোষ্টবোৰ বেৰি থাকে সকলো মানুহে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বা খং উঠিব এতিয়া এইখিনি হ'ল গুৱাহাটী ৰিলেটেড বা গুৱাহাটী সম্বন্ধীয় সমস্যা বানপানী সকলোতে হৈছে আপোনালোকে জানে যে আজিকালি কৃত্ৰিম বানপানী অসমৰ প্ৰতিখন নগৰ চহৰত হয় ইয়াৰ কথাটো হ'ল যি ধৰণে নিৰ্মাণ কাৰ্য চলিব লাগিছিল সেই ধৰণে নিৰ্মাণ কাৰ্য নচলাৰ কাৰণে কৃত্ৰিম বানপানীয়ে নলা নৰ্দমা ভালমতে ঠিকমতে দিয়া নহয় পৌৰসভাবোৰ গঠন হৈছে সকলোতে পৌৰসভা আছে গতিকে পৌৰসভাই যিখিনি কাম কৰিব লাগে সেইখিনি কাম ঠিকমতে পালন নকৰাৰ কাৰণে নলা নৰ্দমাৰ যিবোৰ সমস্যা এই সমস্যাবোৰ সকলো চহৰতে আছে যাৰ কাৰণে প্ৰতিখন চহৰত সৰু বৰ প্ৰতিখন চহৰত কৃত্ৰিম বানপানীৰ সমস্যা আছে কিন্তু গুৱাহাটীত বেছিকৈ কিহৰ কাৰণে হয় কাৰণ গুৱাহাটীত জনসংখ্যা বেছি সেইকাৰণে ভুক্তভোগী বেছি হয় তাৰোপৰি গুৱাহাটীলৈ বিভিন্ন কামত অহা লোকসকল ভুক্তভোগী যেহেতু হয় গতিকে সমস্যাটো গুৱাহাটীবাসীৰ ক্ষেত্ৰত বেছি হিচাপে দেখা যায় এতিয়া কথাটো হ'ল মই আপোনালোকক পুনৰ সেই আইৰণৰ যি ফ্ৰেম বনাই আবদ্ধ কৰা হৈছে তাৰ কথাটো ক'বলৈ গৈছোঁ এতিয়া বহুতেই কৈছে যে ভাৰ্টিকেল গাৰ্ডেন বনাব বহুতেই কৈছে যে সিদিনা যিহেতু জুবিন গাৰ্গৰ ফটোখন লৈ বিতৰ্ক হৈছিল আৰু তেনেকুৱা পোষ্টতে জুবিন গাৰ্গৰ ফটো অংকন কৰা হৈছিল তাৰপিছত মুখ্যমন্ত্ৰীয়ে সংবাদমেলত বেলেগ কথা কোৱাৰ পৰিৱৰ্তে জুবিন গাৰ্গক অকা বিষয়টোৰ পাৰ্মিশ্যন গৰিমা শইকীয়া গাৰ্গৰ পৰা অনুমতি লোৱাৰ কথা কৈছিল সকলোৱে একেখন ফটো অকাৰ কথা কৈছিল এনেকুৱা বিভিন্ন ধৰণৰ মন্তব্য তেওঁ সেই সংবাদমেলখন কৰিছিল আৰু বিশেষ এটা সংগঠনৰ নাম কৈছিল যে তেওঁলোকক যাতে কোনো কাৰণত কোনো ফ্লাইঅভাৰ যাতে ছবি অংকন কৰিবলৈ দিয়া নহয় কাৰণ তেওঁলোকে ফ্লাইঅভাৰ নিৰ্মাণৰ বিৰোধিতা কৰে এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে সেই কথাটো কোৱাৰ পিছতহে আমি গুৱাহাটীৰ বিভিন্ন স্থানৰ ফ্লাইঅভাৰ তলৰ যিবোৰ পোষ্ট সেই পোষ্টবিলাক ঘেৰি দিয়া দেখিছোঁ গতিকে সকলোৱে সন্দেহ কৰিছে যে যিহেতু জুবিন গাৰ্গৰ ফটোখনক লৈ বিতৰ্ক হৈছিল অকাত বাধা প্ৰদান কৰা হৈছিল না আঁকিবলৈ কোৱা হৈছিল তাৰোপৰি এনেধৰণে কোৱা হৈছিল যে জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ পিছত অৰ্থাৎ ৩ তাৰিখৰ পিছত ৩ জুলাইৰ পিছত তেওঁক যিজন ব্যক্তি আঁকিছিল তেওঁক কোৱা হৈছিল যে ৩ জুলাইৰ পিছত তুমি অংকন কৰিবা এনেধৰণে যিহেতু কোৱা হৈছিল সকলোৱে এতিয়া ভাবি লৈছে যে জুবিন গাৰ্গৰ ফটোবোৰ য'তে ত'তে অংকন কৰিব এনেকুৱা ধৰণৰ এটা কথাৰ কাৰণে বা শ্লোগান লিখিব এনেকুৱা ধৰণৰ কথাৰ কাৰণে হয়তো পোষ্টবিলাক তেনেধৰণে আবেষ্টনীৰ মাজত ভৰাই দিয়া হৈছে এতিয়া আমি চৰকাৰৰ উদ্দেশ্য যিহেতু চৰকাৰৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া নাই নাজানো কিন্তু এটা কথা আমি দেখিছোঁ বিগত দিনবিলাকত যে মই ইতিমধ্যে প্ৰথমতেই কৈছোঁ যে যিখিনি কথা চৰকাৰে কৰি আছে সেই কৰাখিনিৰ ভিতৰত পাৰ্পল সিটি ৰং কৰা কথা বা এই যিটো আপোনাৰ আবেষ্টনীৰ মাজত যি ফ্লাইঅভাৰৰ পোষ্টবোৰ ভৰাই দিয়া কথা বা ভাৰ্টিকেল গাৰ্ডেন বনোৱা কথাটো যদি সঁচা হয় যদি ভাৰ্টিকেল গাৰ্ডেন বনাব খুজিছে বা ৰাস্তা পদূলিৰ যি মাজত যি ফুল বেছিকৈ ৰুই দিছে আপোনালোকে দেখিছে কাষত কেনেকৈ বনাই ৰুই দিছে এই সকলোবোৰ সৌন্দৰ্য বৰ্ধন লাগে আমাক হোৱা উচিত কিন্তু তাত
কেতিয়া সেইবোৰ কৰিব লাগিছিল যে যদি চৰকাৰে অসমৰ 1640খন যি বিদ্যালয়ত বিদ্যুতৰ অভাৱৰ কাৰণে ল'ৰা ছোৱালী পঢ়া শুনা কৰাত অসুবিধা হয়, যিখিনি সময়ত তেওঁলোকে স্কুল যাব লাগে সেইখিনি সময়ত তেওঁলোকে গৰমত বাহিৰত থাকিব লগা হয়, সেই সমস্যাটো যদি সমাধান কৰিব পাৰিলেহেঁতেন চৰকাৰখনে, তেনেহ'লে সেই চৰকাৰখনে গুৱাহাটী চিটিখন পাৰ্পল কৰিলেও আমাৰ আপত্তি নাছিল বা তেওঁলোকে ভাৰ্টিকেল গাৰ্ডেন বনালেও আমাৰ আপত্তি নাছিল। যদি এই চৰকাৰখনে ৰাজ্যৰ শিক্ষক অবিহনে যে চলি আছে 26টা বৃত্তিমূলক বিষয়ৰ পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত যদি উপযুক্ত শিক্ষক নিযুক্তি দিব পাৰিলেহেঁতেন, তেনেহ'লে আমি মানি ল'লোহেঁতেন যে এইবোৰ সমস্যা যিবোৰ আমাৰ আটাইতকৈ অত্যাৱশ্যকীয় আটাইতকৈ গুৰুত্ব মৌলিক প্ৰয়োজনবোৰ আমাৰ ইতিমধ্যে চৰকাৰে সম্পূৰ্ণ কৰিছে, তাৰপিছত তেওঁলোকে সৌন্দৰ্য বৰ্ধনত গুৰুত্ব দিছে। আপোনালোকে জানে যে উচ্চতৰ মাধ্যমিক পৰ্যায়ত মানে HS লেভেলত যিবোৰ এডমিশ্যন হ'ল, যি নতুন এডুকেশ্যন পলিচি শিক্ষা নীতি অনুসৰি 26টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল বৃত্তিমূলক পাঠ্যক্ৰম হিচাপে। তাত বিহুৰ পৰা আদি কৰি বিভিন্ন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু চৰকাৰে যিহেতু নতুন এডুকেশ্যন পলিচিৰ কথা ক'লে, গতিকে নতুন এডুকেশ্যন পলিচিত সেইবোৰ বিষয়ৰ পাঠ্যক্ৰমৰ লগতে তাত প্ৰেক্টিকেলো থাকে। সেই প্ৰেক্টিকেলবিলাকত কিছুমানত 50 মাৰ্কছ, কিছুমানত 70% নম্বৰ থাকে। এই উচ্চতৰ মাধ্যমিকত যিসকলে পৰ্টেলৰ জৰিয়তে এডমিশ্যন ল'লে, তেওঁলোকে সেই দৰ্পণ পৰ্টেলৰ জৰিয়তে এডমিশ্যন লোৱাসকলে যেতিয়া ফৰ্ম ফিল আপ কৰিলে যে উচ্চতৰ মাধ্যমিকত তেওঁলোকে কি ছাবজেক্ট ল'ব, তেতিয়া তেওঁলোকে বৃত্তিমূলক পাঠ্যক্ৰমৰ কাৰণে একোটা ছাবজেক্ট দিছিল। কোনোবাই বিহু দিছিল, কোনোবাই কিবা দিছিল। যি দিছিল সেই বিষয়বোৰৰ শিক্ষক নাই। ইমান দিন শিক্ষক নোহোৱাকৈ সেই বিষয়বোৰ তেনেধৰণে চলাই থকা হৈছে। আটাইতকৈ আচৰিত কথা, সেই বিষয়বোৰৰ উপৰিও যিবোৰ গুৰুত্বপূৰ্ণ বিষয়, বহুবোৰ স্কুলত আপোনালোকে ছায়েন্সৰ যদি যিবিলাকত ছাবজেক্টটো আছে, ছায়েন্সৰ মানে ষ্ট্ৰীম য'ত আছে, সেই ষ্ট্ৰীম থকা স্কুলবিলাকৰ বহুতত কেমেষ্ট্ৰি, ফিজিক্সৰ দৰে ছাবজেক্ট টিচাৰ নাই। গতিকে এই যে বৃত্তিমূলক শিক্ষাৰ কাৰণে যিবোৰ দিলে, সেইবিলাকৰ ভিতৰত আপোনালোকে জানি আচৰিত হ'ব যে ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষকে সংগীত শিকাব লগা হৈছে। তাৰমানে যিহেতু ক্লাছটো নহয়, সদায় যেতিয়া ক্লাছটো নহয়, কোনোবাইতো ক্লাছটো ল'ব লাগিব, নহ'লে তেওঁলোকে আড্ডা মাৰি বহি থাকিব বা তেওঁলোক মানসিকভাৱে ভাগি পৰিব। গতিকে তেনেকুৱা হৈছে। ইংৰাজীৰ বিষয় শিক্ষকে পঢ়াব লগা হৈছে বিউটিচিয়ানৰ কোৰ্চ। আপোনালোকে ভাবি চাওক, অৰ্থনীতিৰ বিষয় শিক্ষকে পঢ়াব লগা হৈছে কৃষিৰ কথা, অসমীয়াৰ বিষয় শিক্ষকে পঢ়াব লগা হৈছে বিহু। গতিকে আপোনালোকে ভাবি চাওক যে বৃত্তিমূলক শিক্ষাৰ নামত যি 26টা বিষয় অন্তৰ্ভুক্ত কৰিলে, এই 26টা বিষয়ৰ বেছিভাগতেই তেওঁলোকে শিক্ষকক দৰমহা দিব পৰা নাই কাৰণে শিক্ষক নাযায়। NGOৰ ফালৰ পৰা কিছু সংখ্যকক এপইণ্টমেণ্ট দিয়া হৈছিল নিযুক্তি, কিন্তু তেওঁলোকৰ দৰমহা যিটো দিব লাগে সেই প্ৰাপ্য নোপোৱাৰ কাৰণে তেওঁলোকে যোৱা বাদ দিলে। গতিকে ল'ৰা ছোৱালীয়ে একোটা এইটো গুৰুত্বপূৰ্ণ বিষয়, বৃত্তিমূলক বিষয় হ'লেও গুৰুত্বপূৰ্ণ, কাৰণ মই ইতিমধ্যে কৈছোঁ 50ৰ পৰা 70 সংখ্যক মাৰ্ক থাকে একোটা পৰীক্ষাত। গতিকে তেওঁলোকৰ অৱস্থা কি হৈছে আপোনালোকে ভাবি চাওক। তাৰোপৰি আপোনালোকে জানে যে গুৱাহাটী বিশ্ববিদ্যালয়ত যিমান তেওঁলোকে চৰকাৰৰ পৰা ধন পাব লাগিছিল, বিশ্ববিদ্যালয়ে কোনো ধৰণৰ অনুদান পোৱা নাই, যিটো কাৰণে তেওঁলোকে এবাৰ মাচুল বৃদ্ধিৰ কাৰণে যেতিয়া প্ৰতিবাদ কৰিলে, তেওঁলোকৰ ফালৰ পৰা স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল যে তেওঁলোকে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম চলোৱাত অসুবিধা হৈছে, তেওঁলোকৰ ফাণ্ড নাই। ফাণ্ড নথকাৰ কাৰণে, চৰকাৰৰ ফালৰ পৰা নোপোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধি কৰিব লগা হৈছে। আপোনালোকে আৰু এটা ভিডিঅ' চাই লওক।
এই ভিডিঅ'টোত দেখিলে যে এজন ল'ৰাই জাকৈ লৈ মাছ মাৰি আছে। মাছ মাৰি ক'ত আছে? মাছ মাৰি আছে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ ভিতৰত। এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ সন্তানে তাত গৈ পঢ়িবলৈ গৈ বিশ্ববিদ্যালয়খনত পঢ়িবলৈ গৈ তাত থাকি লয়। থাকি লোৱাৰ কাৰণটো হ'ল আপোনালোকৰ ল'ৰা ছোৱালীক কিয় হোষ্টেলত ৰাখে? হোষ্টেলত ৰখাৰ কাৰণটো হ'ল যে তেওঁলোকে যাতে যিখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছে তাত যাতে সঠিক সময়ত গৈ উপস্থিত হ'ব পাৰে। দূৰৰ পৰা গ'লে তেওঁলোকৰ নানান যাতায়াতৰ সমস্যা হ'ব পাৰে, দূৰৰ পৰা সময় খৰচ হ'ব পাৰে। সেইকাৰণে মানুহে হোষ্টেলত ল'ৰা ছোৱালীক ৰাখে ওচৰতে সুবিধা পোৱাৰ কাৰণে। তাৰোপৰি নিজে যাতে বনাই মেলি খাই সময় অপব্যয় নহয় তাৰ কাৰণে হোষ্টেলত মানুহে ৰাখে। খৰচটো কম হয় তুলনামূলকভাৱে বাহিৰৰ পৰা অহা যোৱা কৰাৰ তুলনাত। গতিকে সেই ধৰণৰ বহু সুবিধাৰ কাৰণে আৰু এটা শৃংখলিত পৰিৱেশত তেওঁলোকে অনুশাসন মানি চলিব, সেই ধৰণৰ কাৰণবিলাকৰ কাৰণে আচলতে হোষ্টেলত ল'ৰা ছোৱালী ৰখা হয়। কিন্তু এই ল'ৰাজনে যে এতিয়া আপোনালোকে দেখিলে ভিডিঅ'টোত যে গুৱাহাটী ইউনিভাৰ্চিটিৰ হোষ্টেলৰ ভিতৰত তেওঁলোকে পানী সোমোৱাৰ কাৰণে জাকৈ লৈ তেওঁলোকে মাছ মাৰি আছে। আপুনি আপোনাৰ সন্তানজনক কোনোবা এখন গুৱাহাটী বিশ্ববিদ্যালয় নহয় যেনিবা, সেইখন যেনিবা গুৱাহাটী মেডিকেল কলেজ বা আছাম ইঞ্জিনিয়াৰিং কলেজ, আপুনি তাত পঢ়াই আছে। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লে আপোনালোকৰ বহুতৰে বিষয়টো নিজৰ লগত মিলাওঁতে সময় লাগিব, কাৰণ বহুতে আজিকালি গুৱাহাটী বিশ্ববিদ্যালয়ত নপঠায়, ব্যক্তিগত বিশ্ববিদ্যালয়ত পঠায়। সেয়ে মই আপোনালোকক ক'লোঁ যে অসম মেডিকেল কলেজ নহ'লে আপোনালোকে যদি গুৱাহাটী মেডিকেল কলেজ অথবা আপোনালোকৰ সন্তানক যদি ইঞ্জিনিয়াৰিং কলেজত পঢ়াবলৈ পঠালেহেঁতেন আৰু তাৰ ভিতৰত যদি তেনেধৰণে মাছ মাৰি থাকিব লগা হ'লহেঁতেন, আপোনাৰ চকু পানীয়েদি আপুনি বাট নেদেখা হ'লহেঁতেন। কাৰণ আপোনাৰ সন্তানে তাত জাকৈ মাৰি থাকিব লগা হৈছে, য'ত আপুনি আপোনাৰ সন্তানক ইমান ভালকৈ পঢ়া শুনা কৰিবলৈ পঠাই দিছিল। নিৰ্দিষ্ট সময়ত আপোনালোকে পইচা দিছে, নিৰ্দিষ্ট সময়ত যি দিবলগীয়া মাননি বা যি দিব লাগে ফিজ গোটেইখিনি দিয়াৰ পিছত যদি এনেকুৱা এটা পৰিৱেশ হ'লহেঁতেন, আপোনালোকে চকু পানীয়ে বাট নেদেখা হ'লহেঁতেন। আজি সেই বিষয়টো আমি হাঁহিছোঁ বা গাত লগা নাই এইকাৰণে যে সেই ল'ৰাটো হয়তো কোনোবা এটা পৰিয়ালৰ আপোনাৰ মোৰ লগত সেই বিষয়টো জড়িত নহয়। কিন্তু আপোনালোকে ভাবি চাওক, গুৱাহাটীত পঢ়িবলৈ আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ল'ৰাজনে আজি তেনেধৰণে থাকিব লগা হৈছে। অথচ তেওঁতো যিটো পৰিৱেশ আমি দেখিছোঁ, তেওঁ খোৱা বোৱা সকলো ক্ষেত্ৰতে সমস্যা হৈছে। থকা মেলা কিতাপৰ পৰা আদি কৰি তিতি মেলিও যদি গৈছে, কোনোবা যদি নাই, ৰুমটো যদি তলা মৰা আছে, কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে আপোনালোকে ভাবি চাওক। গতিকে এই বিষয়বোৰ বেছি জৰুৰী আছিল নে ভাৰ্টিকেল গাৰ্ডেন বনাবলৈ পোষ্টবোৰ লোহাৰেৰে বেৰি দিয়াটো বেছি জৰুৰী আছিল? ৰাস্তাই পদূলিয়ে উধাই মুধাই এসোপামান সৰু সৰু গছপুলি আনি ৰোৱাটো বেছি জৰুৰী আছিল এইখিনি সময়ত, নে এই ধৰণৰ শিক্ষাৰ লগত জড়িত যিবোৰ বিষয় সেই বিষয়বোৰ সমাধান কৰাটো আটাইতকৈ বেছি জৰুৰী আছিল? তাৰোপৰি আপোনালোকে চাগে আজি পেপাৰত পাইছে যে এতিয়া ব্যক্তিগত মাধ্যমৰ স্কুল খোলাৰ কাৰণে বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয় খোলাৰ কাৰণে চৰকাৰে যি নীতি নিৰ্দেশনা আগতে আছিল সেইবোৰ শিথিল কৰাৰ সিদ্ধান্ত লৈছে। আগতে যদি 3 বিঘা মাটিৰ প্ৰয়োজন আছিল, এতিয়া 1 বিঘাতে হ'ব। আগতে যদি খেলপথাৰ থকাটো ব্যক্তিগত যিকোনো বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা বিদ্যালয়ৰ কাৰণে একেবাৰে জৰুৰী আছিল, এতিয়া সেয়া চৰকাৰী স্কুলৰ যদি আছে, ওচৰৰ চৰকাৰী স্কুলখনত যদি সেইখিনি সা সুবিধা আছে, তাৰ পৰাই সেই সা সুবিধা ল'ব পাৰিব। যদি পুথিভঁৰাল লাগে, চৰকাৰী স্কুলৰ পুথিভঁৰালো তেওঁলোকে দেখুৱাই তেওঁলোকে মানে স্কুলখন খুলিব পাৰিব। তেওঁলোকে পুথিভঁৰালৰ সুবিধা ল'ব পাৰিব, খেলপথাৰৰ সুবিধা ল'ব পাৰিব, জিমনেছিয়ামৰ সুবিধা ল'ব পাৰিব। যি সুবিধা লাগে সেয়া চৰকাৰী স্কুলত যিহেতু থাকে, সেইবোৰ সুবিধা লাগিলে কিতাপ নাথাকক কিন্তু লাইব্ৰেৰী এটা সকলোতে থাকে। খেলপথাৰ এখন বনগুটিৰে ভৰি থাকিলেও খেলপথাৰ এখন থাকে। গতিকে সেইখিনি সা সুবিধা দেখুৱাই এখন প্ৰাইভেট স্কুল আৰামত খুলি দিব পাৰিব। এতিয়া বহিৰাগত লোকেও খুলিব পাৰিব, আপুনি মই সকলোৱে পাৰিম। কেৱল স্কুলেই নহয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলো খুলিব পাৰিব। কাৰণ এতিয়া মাটিৰ ক্ষেত্ৰত শিথিলতা আহিল আৰু বাকী যিখিনি ইকুইপমেণ্ট যিখিনি লাগে, এছেঞ্চিয়েল যিখিনি ক্ৰাইটেৰিয়া লাগে, সেই ক্ৰাইটেৰিয়াখিনি ফিল আপ কৰিবলৈ আপোনাক চৰকাৰী সমৰ্থন আগবঢ়োৱা হ'ব। চৰকাৰী সমৰ্থন মানে চৰকাৰী স্কুল বা চৰকাৰী মহাবিদ্যালয়, চৰকাৰী বিশ্ববিদ্যালয় আছে, তাৰ পৰা আপুনি সেইখিনি দেখুৱাই বাকী আপুনি নিজৰ মতে বিল্ডিংটো বনাই ল'ব পাৰিব। এতিয়া কথাটো আপোনালোকে ভাবি চাওকচোন যে অসমত আপোনালোকে জানে যে 8,000 চৰকাৰী স্কুল ইতিমধ্যে বন্ধ হৈছে। স্কুল যিবোৰ এমালগেমেট হৈছে, বন্ধ হৈ গৈছে, নতুন যিবোৰ বিল্ডিং থাকি গ'ল, আমি সেইবোৰলৈ প্ৰায় চাওঁ, সেই বিল্ডিংবোৰ এতিয়া ভূত বাংলাৰ নিচিনাকৈ পৰি আছে। মাটিবোৰতো আগৰ স্কুলবিলাকৰ বহুত মাটি আছিল। 4-5 বিঘা মাটি থকা স্কুলবিলাক আমি কম্পাউণ্ডবিলাক তেনেকেই একেবাৰে পৰিত্যক্ত
ওপৰত পৰি থকা আমি বহুবোৰ স্কুলত দেখিছোঁ। তেতিয়া আমি চিন্তা কৰি আছিলোঁ ইমান দিন যে সেই স্কুলবিলাকৰ মাটিবোৰ কি কৰিব খুজিছে চৰকাৰে, তাত কি কৰিবলৈ নতুন কিবা কৰিব নেকি। এতিয়া এটা কথা স্পষ্ট হ'ল, এই যে তেওঁলোকে ক'লে যে এতিয়াৰ পৰা যে চৰকাৰী স্কুল বা চৰকাৰী মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ সহযোগত মানে সহায় লৈ পেলাই এইখিনি যিখিনি তেওঁলোকৰ ক্ৰাইটেৰিয়া ফুলফিল নহয় সেইখিনি ক্ৰাইটেৰিয়া তাৰ পৰা লৈ যিকোনো ব্যক্তিয়ে স্কুল খুলিব পাৰিব। এতিয়া আপোনালোকে বুজি পালেনে যে সেই যে মাটিখিনি সেই কেম্পাছটো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। মানে আপুনি মই যদি বা বহিৰাগত কোনো লোকে, কাৰণ আজিকালি মাটি পাবলৈ বিৰাট টান, মাটি পাবলৈ টান কাৰণে সেই যিবোৰ কম্পাউণ্ড এতিয়া পৰিত্যক্ত হিচাপে আছে সেইবিলাক ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আচল কথাটোলৈ মই এতিয়াহে আহিলোঁ এই কাৰণে যে প্ৰথমতেই যে মই আৰম্ভ কৰিছিলোঁ যে শিক্ষাৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিব লাগিছিল তাৰ পৰিৱৰ্তে তেওঁলোকে সৌন্দৰ্যবৰ্ধন মানে লোহাৰ পিঞ্জৰা বনাই তেওঁলোকে ভাৰ্টিকেল গাৰ্ডেনৰ কথা কয় বা পাৰ্পল চিটি বনোৱাৰ কথা কয়। সেই সময়ত জৰুৰী আছিল কি? জৰুৰী আছিল চৰকাৰী শিক্ষা ব্যৱস্থা উন্নত কৰা, চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ সকলো সা সুবিধা আন্তঃগাঁথনি উন্নত কৰা, বিদ্যুতৰ যি কানেকশ্যন নাই, যি বিদ্যুৎ ব্যৱহাৰ যিবোৰ এইখিনি কাটি দিবা, যিখন স্কুলত বিদ্যুৎ নাই, প্ৰায় 1640খন বিদ্যালয়ত বিদ্যুৎ নাই, সেইবিলাকত বিদ্যুতৰ কানেকশ্যন কৰা, এই ধৰণৰ কথাবোৰ হ'ব লাগিছিল নে তেওঁলোকে এই পোষ্টবিলাক ঘেৰি গাৰ্ডেন বনোৱাৰ কথা ভাবিব লাগিছিল? যদি ভাবিছে গাৰ্ডেন বনোৱাৰ কথা, মই সেইটোৰ উত্তৰতহে কৈছোঁ। কি কাৰণে আমি নাজানো বুলি প্ৰথমতেই কৈছোঁ, বহুতেই কৈ থকাৰ কাৰণে কৈছোঁ যে যদি গাৰ্ডেন বনাব বিচাৰিছিল সেই গাৰ্ডেন বনোৱাটো বেছি জৰুৰী আছিল নে 1640খন বিদ্যালয়ত কাৰেণ্টৰ কানেকশ্যন দিয়াটো জৰুৰী আছিল, নে এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো দৃশ্য দেখিলে সেই দৃশ্য নাইকিয়া কৰিবলৈ তাত পানী যাতে বাহিৰলৈ ওলাই যায় তাৰ ব্যৱস্থা, হোষ্টেলৰ আন্তঃগাঁথনি উন্নত কৰা সেই ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল, নে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি অনুদান তেওঁলোকে পাব লাগে, চৰকাৰী সাহায্য পাব লাগে, সেইখিনি পোৱাৰ ব্যৱস্থা কৰিব লাগিছিল। কটন মহাবিদ্যালয়ত যিবোৰ পাঠ্যক্ৰম বন্ধ কৰি দিব লগা হৈছে কেৱল আন্তঃগাঁথনিৰ অভাৱ, স্থায়ী শিক্ষকৰ অভাৱৰ কাৰণে, সেইবোৰ খোলাৰ ব্যৱস্থা কৰিব লাগিছিল নে এইখিনি কথা বেছি জৰুৰী আছিল? শিক্ষক অবিহনে চলি থকা 26টা বৃত্তিমূলক বিষয়ৰ পাঠ্যক্ৰমৰ পাঠদানৰ কাম কৰিব লাগিছিল নে ভাৰ্টিকেল গাৰ্ডেনৰ কথা ভাবিব লাগিছিল, নে গুৱাহাটীখন পাৰ্পল চিটি কৰাৰ কথা ভাবিব লাগিছিল? গতিকে চৰকাৰে যি কাম কৰিব লাগে সেই কামটো কৰা নাই, তাৰ বিপৰীতে যি কাম নকৰিব লাগে সেই কামবিলাকত বেছি চাপ সৃষ্টি কৰিছে জনতাৰ মনত আৰু সেই জনতা ক্ষোভিত হৈছে। বহুতে এই কথাবোৰত বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰাৰ উদাহৰণ যেতিয়া তেওঁলোকে বিৰোধিতা কৰিছে তেতিয়া তেওঁলোকক এনেধৰণে কোৱা হৈছে যে নহয়, আচলতে ইয়াক গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে কৰা হৈছে। য'ত সৌন্দৰ্যবৰ্ধনৰ কথাখিনি মই আপোনালোকক ক'লোৱে যে এজাক বৰষুণত গোটেই গুৱাহাটী বুৰি যায়, নতুন নতুন অঞ্চল, ব্যৱসায় বাণিজ্য সকলো বন্ধ হৈ পৰে, অফিচ বেংক পৰ্যন্ত বন্ধ হৈ পৰা অৱস্থাত থানাৰ ভিতৰত একঁকাল পানী সোমায়, তাত আপোনালোকে চাওক ভাৰ্টিকেল গাৰ্ডেনৰ কথা কয়, য'ত ইতিমধ্যে মই ক'লোঁ যে চৰকাৰী যিবোৰ পৰিত্যক্ত গৃহ আছে সেই পৰিত্যক্ত গৃহবিলাক কেনেধৰণৰ অৱস্থা হৈছেগৈ, এৰি দিয়া ধৰণৰ হৈছেগৈ আৰু সেইবিলাক ব্যৱহাৰৰ কাৰণে এতিয়া ব্যক্তিগত খণ্ডক দিয়াৰ কথা ভাবিছে। লাহে লাহে চৰকাৰে এই ব্যক্তিগত খণ্ডলৈ সকলোবোৰ স্কুল, কলেজ, মহাবিদ্যালয় সকলোবোৰ ঠেলি লৈ যোৱা এটা পৰিকল্পনা কৰিছে যে এটা সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িব আৰু চৰকাৰী স্কুলবিলাকৰ যি নীতি নিৰ্দেশনা সেইবিলাকৰ কাৰণে পঢ়াৰ পৰিৱেশ নাই, শিক্ষকসকলক বেলেগ কামত বেছি খটুৱা হয়, গতিকে ল'ৰা ছোৱালী তাত নোহোৱা হ'ব আৰু ল'ৰা ছোৱালী নোহোৱা হোৱাৰ লগে লগে যেনেকৈ একত্ৰীকৰণ কৰি স্কুলবিলাকৰ সংখ্যা কমাই আনিছে, এটা সময়ত সেই থাকি যোৱা স্কুলবিলাকৰো সংখ্যা একেবাৰে নোহোৱা হৈ পৰিব আৰু তেতিয়া সেইবোৰ অট'মেটিকেলি ব্যক্তিগতকৰণৰ দিশে গুচি যাব ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে আৰু চৰকাৰী যি শিক্ষা ব্যৱস্থা সেইটো একেবাৰে তেওঁলোকে টাটা বাই বাই দিব খুজিছে। মানে আপোনালোকে চাওক, LP স্কুলৰ পৰা মই আপোনালোকক যি মাধ্যমিক পৰ্যায়ৰ কথা ক'লোঁ, LP স্কুলৰ কথা ক'লোঁ আৰু উচ্চতৰ মাধ্যমিকৰ বৃত্তিমূলক শিক্ষাৰ কথা ক'লোঁ, কটন কলেজত মহাবিদ্যালয়ৰ পৰ্যায়ত যি হৈ আছে সেয়া কথা ক'লোঁ আৰু বিশ্ববিদ্যালয়ৰ পৰ্যায়তো এনেধৰণৰ যেতিয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চৰকাৰে যেতিয়া ভাৰ্টিকেল গাৰ্ডেনৰ কথা এই ঘূৰ বাৰিষা কাল ভাবি আছে, এই বাৰিষাৰ মাজত মানুহ ওলাই গ'লে উভতি ঘৰলৈ আহিব পাৰিবনে নোৱাৰে, সেইটো সময়ত সন্দেহত থকাৰ সময়ত ভাৰ্টিকেল গাৰ্ডেন যদি বনাম বুলি ভাবি আছে আৰু যদি ভাৰ্টিকেল গাৰ্ডেন বনোৱা উদ্দেশ্য নহয়, চৰকাৰে তেনেহ'লে স্থিতিটো স্পষ্ট কৰক যে কি কাৰণে পোষ্টবোৰ এনেধৰণে ঘেৰিব লগা হৈছে। কাৰণ সেই পোষ্টবিলাক ঘেৰোঁতে, চাৰাউণ্ডিংটো বনাওঁতে যথেষ্ট টকা
ব্যয় হৈছে, যথেষ্ট ধন ব্যয় হৈছে, কাৰণ লোহাৰ আপোনালোক সকলোৱে জানে লোহাৰ বস্তু সহজ নহয়, যথেষ্ট খৰচী। গতিকে কাৰ লাভৰ কাৰণে এনেধৰণে পোষ্টবোৰ বেৰি পেলোৱা হৈছে? যদি গাৰ্ডেন বনাব খোজা হৈছে, কিয় এই সময়ত গাৰ্ডেন বনাব খোজা হৈছে? য'ত শিক্ষা ব্যৱস্থা একেবাৰে ধৰাশায়ী হৈ গৈছে, এইটো সময়ত কিয় কৰিব লগা হৈছে? আৰু যদি সেইটো নহয়, যদি জুবিন গাৰ্গৰ ফটো অঁকাৰ ভয়ত কৰিব লগা হৈছে, তেনেহ'লে সেইটোও তেওঁলোকে স্পষ্ট কৰা উচিত। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।